কংগ্ৰেছৰ নিজৰ মাজতে কাজিয়া আৰম্ভ হৈছে প্ৰতিবাদ কৰিবলৈ গৈছিল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে আৰু সেই প্ৰতিবাদ কৰিবলৈ যাওঁতে আধা বাটতে কংগ্ৰেছে নিজৰ মাজতে প্ৰতিবাদত নামি পৰিল এই মুহূৰ্তত আমি দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছো নিজৰ মাজতে প্ৰতিবাদত নামি পৰিল কংগ্ৰেছ শ্ৰীভূমিত কংগ্ৰেছৰ প্ৰতিবাদী পদযাত্ৰাত নিজৰ মাজতে কাজিয়াৰ সূত্ৰপাত হ'ল উল্লেখ যে আম্বেদকাৰৰ সন্মান এনেদৰে প্ৰদৰ্শন কৰি আম্বেদকাৰ পাৰ্কত বহু কংগ্ৰেছীয়ে ভৰিত জোতা পিন্ধি প্ৰতিমূৰ্তিৰ ওপৰত উঠাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সংবাদ মাধ্যমত এই বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে প্ৰতিক্ৰিয়া আৰম্ভ হয় ইয়াৰ পাছতে কংগ্ৰেছীয়ে নিজৰ মাজতে কাজিয়াত লিপ্ত হ'ল কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে দলীয় পতাকা লৈ যিটো সময়ত গৈছিল সেই সময়তে এনে ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল কাজিয়াই এটা সময়ত হতাহতিৰ ৰূপ লয় পৰৱৰ্তী সময়ত কেইবাগৰাকীৰো মাজত তৰ্কাতৰ্কি হয় আৰু পৰিস্থিতি ইমানেই বেয়া হৈ পৰে যে সন্মান প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে আম্বেদকাৰ পাৰ্কত সন্মান প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে এনেদৰে তেওঁলোকে কাজিয়াত লিপ্ত হ'ল ভৰিত জোতা পিন্ধাক লৈ বিতৰ্কৰ সৃষ্টি হ'ল শ্ৰীভূমি চহৰত এই ঘটনা সংঘটিত হৈছে উল্লেখ যে শ্ৰীভূমি জিলাত সংঘটিত কংগ্ৰেছৰ এনে ধৰণৰ কাজিয়াৰ পৰৱৰ্তী সময়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উল্লেখ যে আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সমান্তৰালভাৱে কংগ্ৰেছে নিজৰ মাজতে কাজিয়াত লিপ্ত হ'ল প্ৰথমৰ পৰা সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ যে কেনেদৰে কাজিয়াত লিপ্ত হ'ল কংগ্ৰেছ কৰ্মীৰ মাজত কাজিয়াৰ সূত্ৰপাত হ'ল আৰু কংগ্ৰেছ কৰ্মী এই কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছত কংগ্ৰেছ কৰ্মীয়ে কি কৰিছে কংগ্ৰেছ কৰ্মীয়ে কেনেদৰে আজি নিজৰ মাজতে কাজিয়াত লিপ্ত হ'ল সেই দৃশ্য দেখুৱাইছোঁ আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে কি মন্তব্য কৰিছে সেয়াও আমি আপোনালোকক এই মুহূৰ্তত শুনাব বিচাৰিছোঁ ডক্টৰ ভীমৰাও আম্বেদকাৰ তেওঁক দি ভৰা সদনত অমিত শ্বাহ গৃহমন্ত্ৰী অমিত শ্বাহ যিজনে অপমান কৰিছে সেই অপমানৰ প্ৰতিবাদ সূত্ৰে আমি আজি এই মিছিল ওলাইছোঁ আৰু এই অপমানটো অকল আমাৰ কংগ্ৰেছৰ কৰ্মীসকলৰ অপমান নহয় আপোনালোকে এইটো কথা ভালকৈ মনত ৰাখিব 140 কোটি জনসাধাৰণৰ প্ৰত্যেকজনকে এই অমিত শ্বাহ আজি সদনত অপমান কৰিছে এই 140 কোটি জনসাধাৰণৰ ভিতৰত আপোনালোকৰ যদি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলো আছে গতিকে মই অনুৰোধ কৰিম প্ৰত্যেকেই স্বতঃস্ফূৰ্তভাৱে এই আন্দোলনত যোগ দিব লাগে আৰু যি নেকি ডক্টৰ ভীমৰাও আম্বেদকাৰক যে অপমান কৰিছে তাৰ পদত্যাগ দাবী কৰি আপোনালোকে প্ৰত্যেকেই মিছিল ওলাব লাগে প্ৰত্যেকেই আপোনালোকে এই আন্দোলনত যোগ দিব লাগে বুলি আমি কংগ্ৰেছে আপোনালোকৰ প্ৰতি আহ্বান জনাইছোঁ ডক্টৰ ভীমৰাও আম্বেদকাৰ তেওঁক দি ভৰা সদনত অমিত শ্বাহ গৃহমন্ত্ৰী অমিত শ্বাহ যিজনে অপমান কৰিছে সেই অপমানৰ প্ৰতিবাদ সূত্ৰে আমি আজি এই মিছিল ওলাইছোঁ আৰু এই অপমানটো অকল আমাৰ কংগ্ৰেছৰ কৰ্মীসকলৰ অপমান নহয় আপোনালোকে এইটো কথা ভালকৈ মনত ৰাখিব 140 কোটি জনসাধাৰণৰ প্ৰত্যেকজনকে এই অমিত শ্বাহ আজি সদনত অপমান কৰিছে এই 140 কোটি জনসাধাৰণৰ ভিতৰত আপোনালোকৰ যদি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলো আছে গতিকে মই অনুৰোধ কৰিম প্ৰত্যেকেই স্বতঃস্ফূৰ্তভাৱে এই আন্দোলনত যোগ দিব লাগে আৰু যি নেকি ডক্টৰ ভীমৰাও আম্বেদকাৰক যে অপমান কৰিছে তাৰ পদত্যাগ দাবী কৰি আপোনালোকে প্ৰত্যেকেই মিছিল ওলাব লাগে প্ৰত্যেকেই আপোনালোকে এই আন্দোলনত যোগ দিব লাগে বুলি আমি কংগ্ৰেছে আপোনালোকৰ প্ৰতি আহ্বান জনাইছোঁ ডক্টৰ ভীমৰাও যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত